গুড মৰ্ণিং ফ্ৰেণ্ড, এয়া চাওক আমাক প্ৰথমতে পানী দিলে, এতিয়া আকৌ আমাক কফি খাবলৈ দিব। এতিয়া এইবিলাক দি থৈ চাহ খাবলৈ দিব। এইটো বেলেগ বেলেগ চবৰে ফ্লেভাৰ। এইটো আদ্ৰক এয়া দিছে এনেকৈ, আৰু অলপ দেৰিকৈ পানী দিব, গৰম পানী দিব, তাতে আমি গুলি খাব লাগিব। আমাৰ একচুৱেলি যোৱাকালি ট্ৰেইনটো আমাৰ মিছ হৈ গ'ল, চ' আমি সেইটো মিছ হোৱাৰ লগালগ মানে এখন আমাক বুক কৰিলে। এতিয়া বুক কৰিলে মানে এতিয়া কেৰেলাতকৈ গুটি দীঘল হৈ গ'ল। কেৰেলাত কি হৈ গ'ল? কেৰেলাতকৈ গুটি দীঘল হৈ গ'ল। চাওঁ তোমাৰ মুখখন চাওঁ, কি বুলি ক'লা? মানে কি হ'ল, কালি যিখন ট্ৰেইন আছিলে সেইখনত যাম বুলিয়ে ভাবিলোঁ, ট্ৰেইনখন মিছ হ'ল। সেইটো কাৰণে আজি মিছটো হৈ গ'ল, কিন্তু আমাৰ যেনেকৈ কৈছে, আমাৰ মেডামে যেনেকৈ কৈছে, জোনাকী মেডামে, কেৰেলাতকৈ গুটিটো দীঘল হৈ গ'ল। একচুৱেলি দীঘলেই হৈ গ'ল, বহুত দীঘল হৈ গ'ল। বহুত দীঘল হৈ গ'ল। দীঘল হৈ গ'লেও কথা নাই আৰু এতিয়া আৰু এইটোত কিন্তু যিটো টাইমত আমি গৈ পালোঁ হয়, কিন্তু দুখ লগাই থাকিলে আৰু হেপী হ'লে হয়। যিটো টাইমিঙত আমি যাই পাব লাগে, তাতকৈ আগতে আমি গৈ পাম এইখনত। সেইখনতো এতিয়া দুপৰীয়া 1:30 মানত গৈ পালে হয়। এতিয়া আমি আৰু জল্দি গৈ পাম। চ' এনেকৈ আমাৰ বেটা এনেকৈ গাড়ী লৈ বহি আছে। জিজাজি শুই গ'ল। জিজাজি অলপ ছাইডত পাব লাগিছিলে, বেচেৰা এনেকৈ এইটো বেল পাব লাগিছিলে। বেচেৰা এনেকৈ থ'লে ভালকৈ শুই যাব পাৰি, পিছত হৈ গ'ল না। তো আমি এনেকৈ ৰেডি হৈছোঁ যাবলৈ, বাকী আৰু যাম আৰু।